অসমীয়া মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইংৰাজীত কথা কোৱা বা ইংৰাজী শুদ্ধকৈ লিখাটো এটা চ্যালেঞ্জিং কাম। আপোনাৰ এই সমস্যাটো দূৰ কৰাটোৱে আমাৰ চেনেলৰ মুখ্য উদ্দেশ্য। সেইবাবে আমি আমাৰ চেনেলত সৰু সৰু কিন্তু অতি গুৰুত্বপূৰ্ণ কিছুমান বিষয়ৰ ওপৰত কথা পাতো। আজিও তেনেকুৱা এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিছো। বিষয়টো হৈছে সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট। ইংৰাজী বাক্য এটা শুদ্ধকৈ ক'ব বা লিখিবলৈ আমি সাবজেক্ট আৰু ভাৰ্বৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিব পাৰিম। আপুনি যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আহক সাবজেক্ট আৰু ভাৰ্বৰ ব্যৱহাৰেৰে আমি ইংৰাজী বাক্য এটা কেনেকৈ লিখিব পাৰো এই ভিডিঅ'টোৰ জৰিয়তে শিকো। দুটা সিঙ্গুলাৰ সাবজেক্টক এনেৰে যোগ কৰিলে ভাৰ্বটো প্লুৰেল হয়। এক্সাম্পল, ৰীতা এণ্ড নীতা আৰ ফ্ৰেণ্ডছ। আকৌ সিঙ্গুলাৰ নাউন দুটাই যদি একেজন ব্যক্তি বা একেটা বস্তুক বুজায় তেনেহলে ভাৰ্বটো সিঙ্গুলাৰ হয়। এক্সাম্পল, মাই ফ্ৰেণ্ড এণ্ড ফিলচফাৰ ইজ মিষ্টাৰ বৰুৱা। ইয়াত মাই ফ্ৰেণ্ড এণ্ড ফিলচফাৰ দুয়োটা সিঙ্গুলাৰ নাউন, কিন্তু দুয়োটাই মিষ্টাৰ বৰুৱাক বুজাইছে, অৰ্থাৎ একেজন মানুহকে বুজাইছে। সেইবাবে ইয়াত ভাৰ্বটো সিঙ্গুলাৰ হৈছে। বাক্যটো আইডাৰ, নেইডাৰ, অৰ, ইটছ, এভৰি আদিৰে আৰম্ভ হলে ভাৰ্বটো সিঙ্গুলাৰ হয়। এক্সাম্পল, ইটছ প্লান্ট হেজ এ বিউটি অফ ইটছ ওন। ইয়াত বাক্যটো ইটছেৰে আৰম্ভ হোৱাৰ বাবে ভাৰ্বটো সিঙ্গুলাৰ হৈছে। দুটা বা তাতোকৈ বেছি সিঙ্গুলাৰ নাউনক যদি অৰ, নৰ, আইডাৰ অৰ, নেইডাৰ নৰ, নট অনলি, বাট অলছো আদিয়ে কানেক্ট কৰে তেনেহলে ভাৰ্বটো সিঙ্গুলাৰ হয়। এক্সাম্পল, নট অনলি বিনোদ বাট অলছো নবীন ইজ টু ব্লেম। এন ইডিয়ট অৰ এ ফুল হেজ ইনচাল্টেড ইউ। ইয়াত প্ৰথম বাক্যটোত নট অনলি বাট অলছো আৰু দ্বিতীয়টোত অৰ ব্যৱহাৰ হৈছে, আৰু সেইবাবে দুয়োটা বাক্যতে ভাৰ্বটো সিঙ্গুলাৰ হৈ ব্যৱহাৰ হৈছে। বাক্যটো ডিয়াৰেৰে আৰম্ভ হলে ভাৰ্বটো আচল সাবজেক্ট অনুযায়ী হয়। এক্সাম্পল, ডিয়াৰ ইজ এ হৰ্চ ইন দ্য ষ্টেবল। যদি সাবজেক্টটো ওৱান অফ হয় তেনেহলে নাউনটো সদায় প্লুৰেল হয় আৰু ভাৰ্বটো সিঙ্গুলাৰ হয়। এক্সাম্পল, ওৱান অফ মাই ফ্ৰেণ্ডছ হেজ টেকন মাই কাৰ। এই বাক্যটোত ফ্ৰেণ্ডছ শব্দটো প্লুৰেল হোৱাৰ পাছতো ওৱান অফ থকাৰ বাবে ভাৰ্বটো সিঙ্গুলাৰ হৈ পৰিছে। এটাতকৈ অধিক নাউনে এটা আইডিয়া সূচালে ভাৰ্বটো সিঙ্গুলাৰ হয়। এক্সাম্পল, ব্ৰেড এণ্ড বাটাৰ ইজ মাই ফেভাৰিট ব্ৰেকফাষ্ট। এই বাক্যটোত ব্ৰেড এণ্ড বাটাৰ দুটা বেলেগ বেলেগ নাউন যদিও দুয়োটা নাউন লগ হৈ এটা আইডিয়া সূচাইছে, গতিকে ইয়াত ভাৰ্বটো সিঙ্গুলাৰ হৈ পৰিছে। বাক্যটোত যদি বেলেগ বেলেগ পাৰ্চনৰ সাবজেক্ট থাকে তেনেহলে ভাৰ্বটো শেষৰ পাৰ্চন অনুযায়ী হয়। এই ক্ষেত্ৰত লক্ষণীয় যে বাক্যটোত যদি ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ সাবজেক্ট থাকে তেনেহলে ছেকেণ্ড পাৰ্চনৰ সাবজেক্টটো প্ৰথমে বহিব, তাৰ পাছত থাৰ্ড পাৰ্চনৰ সাবজেক্টটো বহিব আৰু শেষত ফাৰ্ষ্ট পাৰ্চনৰ সাবজেক্ট বহিব। এক্সাম্পল, আইডাৰ ইউ অৰ আই এম টু ব্লেম। ইয়াত ইউটো ছেকেণ্ড পাৰ্চন সেইকাৰণে আগত বহিছে আৰু আইটো ফাৰ্ষ্ট পাৰ্চন হোৱাৰ বাবে পিছত বহিছে। নেইডাৰ ইউ অৰ হি ইজ ৰেছপনচিবল ফৰ দ্য থেফ্ট। ইয়াত ইউটো ছেকেণ্ড পাৰ্চন হোৱাৰ বাবে প্ৰথমতে বহিছে, তাৰ পাছত হিটো থাৰ্ড পাৰ্চন হোৱাৰ বাবে ইয়াৰ পাছত বহিছে। যদিহে উইথ, এলং উইথ, টুগেডাৰ উইথ, বিচাইডছ, ইন এডিশ্যন টু, ৰাদাৰ দেন, এজ মাছ এজ আদিয়ে দুটা সাবজেক্ট সংযোগ কৰে তেনেহলে ভাৰ্বটো ফাৰ্ষ্ট সাবজেক্টৰ অনুযায়ী হয়। এক্সাম্পল, সীতা এজ ৱেল এজ হাৰ ফ্ৰেণ্ডছ ইজ প্ৰেজেণ্ট ইন দ্য মিট। ইয়াত ভাৰ্বটো ফাৰ্ষ্ট সাবজেক্ট সীতাৰ অনুযায়ীহে হ'ব। কালেক্টিভ নাউনক এটা গোট হিচাপে ভাবিলে ভাৰ্বটো সিঙ্গুলাৰ হয়, কিন্তু গোটৰ সদস্যসকলক আছুতীয়াকৈ বুজালে ভাৰ্বটো প্লুৰেল হয়। এক্সাম্পল, দি কমিটি হেজ ইউনানিমাছলি চিলেক্টেড হিম প্ৰেচিডেণ্ট। এই বাক্যটোত দি কমিটি এটা কালেক্টিভ নাউন, সেইবাবে ইয়াত ভাৰ্বটো সিঙ্গুলাৰ হৈছে। কিন্তু দ্বিতীয়টো বাক্য, দি কমিটি ৱেৰ কল্ড ফৰ এ ট্ৰায়েল। এই বাক্যটোত দি কমিটি ইয়াৰ ইণ্ডিভিজুৱেল মেম্বাৰ কেইজনৰ কথা বুজোৱা হৈছে, সেইকাৰণে ইয়াত ভাৰ্বটো প্লুৰেল হিচাপে ব্যৱহাৰ হৈছে। প্লুৰেল নাম্বাৰ এটাই যদি ডিষ্টেন্স, ৱেইট, হাইট আৰু এমাউণ্ট অফ মানিৰ একক বুজায় তেনেহলে ইয়াৰ পিছৰ ভাৰ্বটো সিঙ্গুলাৰ হয়। এক্সাম্পল, 5,000 rupees is a lot of money. 50 kilograms is a heavy weight. A lot of, plenty of a নাম্বাৰ বুজালে ভাৰ্বটো প্লুৰেল হয় আৰু কোৱান্টিটি বা এমাউণ্ট বুজালে ভাৰ্বটো সিঙ্গুলাৰ হয়। এক্সাম্পল, এ লট অফ টাইম ৱাজ ৱেষ্টেড। এ লট অফ বুকছ ৱেৰ ডোনেটেড টু দ্য লাইব্ৰেৰী। প্ৰথম বাক্যটোত এ লট অফ এ কোৱান্টিটি বা এমাউণ্ট বুজাইছে, সেইবাবে সিঙ্গুলাৰ নাম্বাৰ হৈছে, কিন্তু দ্বিতীয় বাক্যটোত ই নাম্বাৰ বুজাইছে, সেইবাবে প্লুৰেল হিচাপে ব্যৱহাৰ হৈছে। ক্লথিং, ফুড, ষ্টেচনাৰী, ফুটৱেৰ আদি ক্লাছ নাউনবোৰ সিঙ্গুলাৰ, গতিকে ইয়াৰ পাছৰ ভাৰ্বটো সিঙ্গুলাৰ হয়। এক্সাম্পল, অল ফুড হেজ বিন ইটেন। ইকনমিক্সে ইকনমিক ফেক্ট আৰু মেথমেটিক্সে যদি মেথমেটিকেল কেলকুলেশ্যন বুজায় তেনেহলে এই শব্দ দুটা প্লুৰেল হিচাপে ব্যৱহাৰ কৰা হয়।
ভিডিঅ'টো ইমানলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। আমাৰ ভিডিঅ'টো যদিহে আপুনি ভাল পাইছে লাইক কৰিব, লগতে আনৰ লগত শ্বেয়াৰ কৰিব। আপোনাৰ কিবা যদি ক'বলগীয়া আছে আমাক কমেন্ট কৰি জনাব। লগতে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আপুনি আমাক ফেচবুক বা ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে। ধন্যবাদ।